নমস্কাৰ, আপোনালোকক পুনৰবাৰ নগাঁও চুইটি চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে। ৰাতিপুৱাই কাম বন কৰি গা ধুই আজৰি হ'লোঁ। ইমান ঠাণ্ডা পৰিছে, অলপ বোলো ৰ'দতে বহি লওঁ। আৰু ৰ'দত বহা সময়তে ভাবিলোঁ কাপোৰখিনি আছিলে অলপ কাপোৰখিনি ৰ'দত দি লওঁ। ৰ'দত দি থাকিলে ভাল লাগে, কম্বল ব্লেংকেট এইবোৰ। আৰু ছোৱালীয়ে মোক মাজে মাজে কয়, মা মোৰ ভিডিঅ'ত কথা ক'ম দেই। তাইও কিবা কিবি ক'ব বিচাৰে, যদি ভুল হয় ক্ষমা কৰিব। সৰু ল'ৰা ছোৱালীৰ কথা যে তাই মানে ক'ব বিচাৰে। আৰু তেনেকুৱাতে ঘৰলৈ আলহী আহিলে মায়ে ৰ'দতে তেখেতক চাহ একাপ দিলে। আমাৰ সৈতে খুব ভাল, লো ৰিলেশ্যনৰ নহয় যদিও আমাৰ সৈতে তেখেতৰ খুব ভাল। আৰু তাৰপিছতে মোৰ কাম কেইটামান আছিলে, মই টাউনৰ পৰা আহোঁগৈ, এনেকৈ ওলাই আছোঁ। আৰু টাউনত দুটামান কাম কৰিম, তাৰপিছত বেংকলৈ আহিলোঁ। বেংকত যে ইমান ভিৰ থাকে নহয় সদায়। আৰু বেংকৰ কামখিনি কৰি হ'ল বাৰু। হোৱাৰ পিছতে বজাৰ দুটামান আছিলে, বিশেষ বজাৰ একো নহয়, ঘৰুৱা সামগ্ৰী আৰু তাৰে বোলো বজাৰ দুটামানো কৰি লওঁ। বজাৰ কৰি আছোঁ, দাদা ভিডিঅ'খন কৰি ৰাখিম। বজাৰৰ পৰা আহিয়ে ইমান ভোক লাগিছে নহয়, যাওঁতে চাহ একাপ খাই গৈছিলোঁ। আৰু মায়ে ভাত দিলে, দালি ভাতেই হয় আৰু পিটিকা। মই ভাজি খাই ইমান ভাল নাপাওঁ তেনেকুৱা, আৰু ভাতকেইটা খাই ল'লোঁ। খাই মেলি আকৌ আজি আমাৰ এখন বিয়াও আছে ওচৰতে, ঘৰৰ ওচৰতে বাৰু। আৰু সন্ধিয়া যোৱা দেৰিয়ে হ'ল আমাৰ, প্ৰায় 8টা চাৰে 8টা মানেই বাজিলে। তুলনি বিয়া। এখেতক কৈ আছোঁ, মোৰ চুলিখিনি ইমান বেয়া হৈছে, বোলো ষ্ট্ৰেট কৰি দিবাচোন। ওচৰতে কাৰণে যাব পাৰিলোঁ। আৰু দূৰ হ'লে তাইক নিবলৈ দিগদাৰ হয় অলপ। প্ৰায় বিয়ালৈ তেনেকৈ যাবই নোৱাৰোঁ, বিয়া বুলিয়ে নহয় বিভিন্ন অনুষ্ঠানত মই তেনেকৈ যাবই নোৱাৰোঁ। তাই সৰু হৈ আছে। মিঠাই এটা লৈ গৈছোঁ, লৈ বিয়া বাৰু খালোঁ বাৰু। অকণ বহিছোঁহি, আমি খাই বৈ ওলাই আহিলোঁ। কেইটামান চফ গুটি লৈ ল'লোঁ। বিয়াখনত কইনা ভিতৰলৈ গ'ল সেইকণ সময়তে। কইনাক আমি এবাৰ লগ পালোঁ বাৰু। ছোৱালীয়ে মোক কৈ আছে, মা মোক কিয় নিগোৱা, যদি কথা আৰু আজিলৈ বাই বাই।